মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ডক্টৰ তপন চন্দ্ৰ কলিতা আৰু পলিটিকেল সায়েন্স মেডিজি এই ইউটিউব চেনেলটোৰ মাধ্যমেৰে ৰাজনীতি বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত আমি ভিডিঅ' প্ৰস্তুত কৰি আহিছোঁ। এই ভিডিঅ'বোৰ বিশেষত ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে, বিশেষকৈ সেইসকল ছাত্ৰ ছাত্ৰী যিসকলৰ মাতৃভাষা অসমীয়া আৰু যিসকলে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰোঁতে মাতৃভাষাত বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলি ভবা হয়, সেই ছাত্ৰ ছাত্ৰীসকলৰ সহায়ৰ কাৰণে এই ভিডিঅ'বোৰ প্ৰস্তুত কৰা হৈছে। লগতে যিবিলাক লোক বিভিন্ন ৰাজনৈতিক বিষয়ৰ ক্ষেত্ৰত আগ্ৰহী, তেওঁলোকেও এই ভিডিঅ'বোৰৰ জৰিয়তে তেওঁলোকে বিভিন্ন বিষয় জানিব পাৰে। লগতে ৰাজনীতি বিজ্ঞান যিহেতু এনেকুৱা এটা বিষয়, যিবিলাক বিষয় বিভিন্ন কম্পিটিটিভ এক্সামিনেশ্যন প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত সদায় বিভিন্ন প্ৰশ্ন এই বিষয়টোৰ ওপৰত আহে। গতিকে এই ভিডিঅ'বোৰৰ মাধ্যমেৰে তেনেকুৱা বিষয়সমূহৰ ক্ষেত্ৰতো বিভিন্ন জনৰ সহায়ক হ'ব বুলি আমি আশা ৰাখোঁ। আজি আমি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ওপৰত এটি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। হওক, এতিয়া পোনপ্ৰথমে ৰাজনীতি বিজ্ঞানৰ আমাৰ ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যি মূল বিষয়, সেইটো হৈছে ভাৰতৰ সংবিধান। আৰু ভাৰতৰ সংবিধানৰ যিটো প্ৰাৰম্ভিক ৰূপ বা প্ৰাৰম্ভিক যি পাতনি, তাকে আমি সংবিধানৰ প্ৰস্তাৱনা বুলি অভিহিত কৰোঁ। গতিকে প্ৰস্তাৱনাটো কি এই বুলি যদি প্ৰশ্ন হয়, তাৰ উত্তৰত আমি সংবিধানত সন্নিৱিষ্ট মূল সাংবিধানিক মূল্যবোধসমূহ প্ৰতিফলিত কৰা সংবিধানৰ প্ৰাথমিক অংশটোকে প্ৰস্তাৱনা বুলি কোৱা হয়। অৰ্থাৎ এখন গ্ৰন্থৰ যেনেকৈ পাতনি থাকে আৰু সেই পাতনিৰ মাধ্যমেৰে আমি যেনেকৈ গ্ৰন্থখনৰ ভিতৰৰ মূল তাৎপৰ্য অনুভৱ কৰিব পাৰোঁ, ঠিক তেনেকৈ সংবিধানৰ প্ৰস্তাৱনাটোৰ মাধ্যমেৰে সংবিধানখনৰ সাংবিধানিক মূল্যবোধসমূহৰ ওপৰত এটা অনুমান কৰিব পাৰি। লগতে আইন বা বিধিৰ বিধানসমূহৰ মাজলৈ যোৱাৰ আগতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য আৰু বিষয়বস্তু ব্যাখ্যা কৰিবলৈ ইয়াৰ খচৰা প্ৰস্তুত কৰা হয়। ইয়াত লাভ কৰিব বিচৰা বিধিৰ লক্ষ্য আৰু উদ্দেশ্য উল্লেখ কৰা হয়। অৰ্থাৎ আমাৰ ভাৰতৰ সংবিধানতো আমাৰ সংবিধানখনৰ মূল স্তম্ভনো কি কি বিষয়ৰ ওপৰত সংবিধানখন, কি আধাৰৰ ওপৰত, কি আইডিয়েল আদৰ্শৰ ওপৰত আমাৰ সংবিধানখন প্ৰতিষ্ঠিত, সেই আদৰ্শসমূহৰ ওপৰত এটি ধাৰণা দিব বিচাৰে। আৰু লগতে সংবিধানৰ যোগেৰে আমি কি উদ্দেশ্য বা লক্ষ্য, ভাৰতবৰ্ষক ভৱিষ্যতেনো কেনেকুৱা এখন দেশলৈ আমি নিব খোজোঁ, সেই উদ্দেশ্য বা লক্ষ্যসমূহৰ ওপৰত এটি আভাস দিয়া হয়। গতিকে তাত আমি প্ৰথমতে এতিয়া বৰ্তমান ভাৰতৰ প্ৰস্তাৱনাটোনো কি, সেই প্ৰস্তাৱনাটোৰ বিষয়ে জানো আহক। ভাৰতৰ বৰ্তমানৰ প্ৰস্তাৱনাটো হ'ল এনেকৈ আৰম্ভ হৈছে যে আমি ভাৰতৰ জনসাধাৰণে, উই দ্য পিপুল অফ ইণ্ডিয়া solemnly resolve to constitute India into a ভাৰতক সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে, sovereign socialist secular democratic ৰিপাব্লিক দৃঢ় সংকল্পবদ্ধ হোৱাৰ লগতে ইয়াৰ সকলো নাগৰিককে, আমাৰ সকলো নাগৰিককে কি দিব বিচৰা হৈছে? ন্যায়, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক, জাষ্টিছ, ছ'চিয়েল, ইকনমিক এণ্ড পলিটিকেল, চিন্তা
প্ৰকাশ বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা লিবাৰ্টি অফ থট এক্সপ্ৰেছন বিলিফ সেইটা কৰিছে তাৰপিছত সমতা মৰ্যাদা আৰু সুযোগৰ সমতা ইকুৱেলিটি achieving the dignity of the individual আৰু সকলোৰ বাবে ব্যক্তি স্বাধীনতা নিশ্চিত কৰি জাতিটোৰ ঐক্য আৰু অখণ্ডতা ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন নিশ্চিত কৰি ভাতৃত্ববোধ বৃদ্ধি কৰিবলৈ যিটো ফ্ৰেটাৰ্নিটি ভাৱ ভাতৃত্ববোধ বৃদ্ধি কৰিবলৈ আজি 1949 চনৰ নৱেম্বৰৰ মাহৰ 26 তাৰিখে আমাৰ সংবিধান সভাত ইয়াৰ দ্বাৰা এই সংবিধানখনক নিজকে প্ৰদান কৰিলো উই গিভ টু আৱাৰছেল্ফ দিছ কনষ্টিটিউশ্যন গতিকে এনেকে আমি ভাৰতৰ প্ৰস্তাৱনাৰ বৰ্তমান প্ৰাৰূপটো আমি চাব পাৰোঁ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি প্ৰাৰম্ভিক যিটো প্ৰস্তাৱনা আৰু বৰ্তমানৰ আমি যি প্ৰস্তাৱনাটো আমি চালো ইয়াৰ মাজৰ কিবা পৰিৱৰ্তন আহিছে নেকি সেইটো আমি বিচাৰ কৰোঁ তেতিয়াহ'লে দেখা পাম যে ভাৰতৰ সংবিধানখন মাত্ৰ এবাৰ সংশোধন কৰা হ'ল 1950 চনৰ 26 জানুৱাৰীত এই সংবিধানখন গোটেই ভাৰতবৰ্ষতে প্ৰযোজ্য হৈছিল গতিকে তাৰ ঠিক পিছৰ পৰা এতিয়ালৈকে এবাৰ সংশোধন হৈছে আৰু সেই সংশোধনটো আছিল 42তম সংবিধান সংশোধন যিটো 1976 চনত হৈছিল আৰু এই সংশোধনীৰ মাধ্যমেৰে সংবিধানৰ প্ৰস্তাৱনাটো ছ'চিয়েলিষ্ট আৰু সেকুলাৰ অৰ্থাৎ আমি ইয়াতে সংবিধানৰ প্ৰস্তাৱনাটো যেনেকে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য এই পাঁচটা আদৰ্শৰ কথা আমি বৰ্তমান লাভ কৰোঁ কিন্তু আৰম্ভণিৰ ৰূপত ইয়াত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ছ'চিয়েলিষ্ট আৰু সেকুলাৰ এই আদৰ্শ দুটি উল্লেখ নাছিল এই দুটি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হয় 1976 চনৰ 42তম সংবিধানৰ সংশোধনীৰ জৰিয়তে তাৰপিছত আৰু এটা বিষয় সংবিধানখনত অন্তৰ্ভুক্ত হয় সেই একেটা সংশোধনীৰ মাধ্যমেৰে সেইটো হ'ল ইউনিটি অফ দ্য নেশ্যন এই ভাষাটো আছিল সেই ভাষাখণ্ডটো ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন অখণ্ডতাৰ সংযোজন হয় মূল সংবিধানত জাতিৰ ঐক্য আছিল আৰু পিছত জাতিৰ ঐক্য আৰু অখণ্ডতা বুলি সংশোধন কৰা হৈছে গতিকে আমি এতিয়া গম পালোঁ যে এই জাতিটোৰ ঐক্য আৰু অখণ্ডতা ইয়াত আৰু অখণ্ডতা এই শব্দ দুটি 1976 চনৰ 42তম সংবিধান সংশোধনীত ইয়াত যোগ কৰা হয় অৰ্থাৎ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই আদৰ্শ দুটা আৰু অখণ্ডতা ঐক্য আছিলেই আৰু অখণ্ডতা এই শব্দ দুটি অন্তৰ্ভুক্ত কৰা হয় ইয়াৰ পিছত আমি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটোৰ ওপৰত বিভিন্নজন চিন্তাবিদে সংবিধানৰ বিশেষজ্ঞ আৰু ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত বিশেষভাৱে অধ্যয়ন থকা ব্যক্তিসকলৰ কিছুমান মতামত আমি উল্লেখ কৰিব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকল এই মতামতসমূহ পৰীক্ষাৰ ক্ষেত্ৰতো অতি আৱশ্যকীয় কাৰণ কেতিয়াবা এনেকুৱা মতামত কোনেনো আগবঢ়াইছিল বা এই মতামত কাৰ দ্বাৰা আগবঢ়োৱা হৈছিল এনেকুৱা প্ৰশ্ন উত্থাপিত হয় তেনেকুৱা অতি গুৰুত্বপূৰ্ণ কেইটামান মতামত আমি আগবঢ়াইছোঁ প্ৰথমটো হ'ল যেতিয়া সংবিধান গ্ৰহণ কৰাৰ সময়ত ভাৰতৰ সংবিধানৰ প্ৰণেতা ভীমৰাও আম্বেদকাৰে কৈছিল যে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা হৈছে এনে এক জীৱনশৈলী যে স্বাধীনতা সমতা আৰু ভাতৃত্ববোধক পৃথক কৰিব নোৱাৰা নীতি হিচাপে স্বীকৃতি দিয়ে
that the preamble to the Indian Constitution is a way of life that recognizes liberty, equality and fraternity as principles that cannot be separated. তাৰ পিছত এটা উল্লেখযোগ্য বিষয় আমি লক্ষ্য কৰিব পাৰোঁ 1973 চনৰ এটা উল্লেখযোগ্য এটা গোচৰ আছিল কেশৱানন্দ ভাৰতী গোচৰ আৰু ইউনিয়ন অফ ইণ্ডিয়া আৰু ঠিক 1995 চনৰ আন এক উল্লেখযোগ্য গোচৰ আছিল ভাৰত চৰকাৰৰ LIC অফ ইণ্ডিয়া গতিকে এই দুটা গোচৰতে সংবিধানৰ প্ৰস্তাৱনাটো সংবিধানখনৰ এটা অবিচ্ছেদ্য অংগ inseparable বা integral part of the constitution বুলি ইয়াতে প্ৰকাশ কৰা হৈছিল গতিকে যদি এটা প্ৰশ্ন আহে যে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো সংবিধানৰ অংশ হয় নে নহয় তাৰ উত্তৰ হ'ব হয় আৰু এই যে সংবিধানৰ এটা অংশ ইয়াৰ ফেভাৰত দুটা যুক্তি যদি দিব কোৱা হয় তেতিয়াহ'লে আমি দিম কেশৱানন্দ ভাৰতীকে 1973 ভাৰ্চাছ ইউনিয়ন অফ ইণ্ডিয়া আৰু ইউনিয়ন গভৰ্ণমেণ্ট ভাৰ্চাছ LIC অফ ইণ্ডিয়া 1995 গোচৰ তাৰপিছত আন এজন উল্লেখযোগ্য আইনজীৱী N.A. পালখিৱালাই ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো কৈছিল আইডেণ্টিটি কাৰ্ড অফ দ্য কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানৰ পৰিচয় পত্ৰ বুলি উল্লেখ কৰিছিল ঠিক তেনেকৈ K.M. Munshi has described it as the political horoscope of the constitution অর্থাৎ ভারতের সংবিধানের ভবিষ্যৎ কি হব পারে ভবিষ্যৎ কুণ্ডলী কেনেকুৱা হ'ব পাৰে তাৰ ওপৰত সংবিধানৰ প্ৰস্তাৱনাৰ জৰিয়তে জানিব পাৰি বুলি তেওঁ ক'ব বিচাৰিছিল স্যাৰ ডায়াৰ সিজে কৈছিল that the preamble is the key to open the minds of the makers of the constitution অর্থাৎ সংবিধান নিৰ্মাতাসকলৰ মন মুকলি কৰাৰ চাবিকাঠি আছিল সংবিধানৰ প্ৰস্তাৱনা ঠিক তেনেকৈ স্যাৰ আৰ্নেষ্ট পাৰ্কাৰে সংবিধানৰ প্ৰস্তাৱক কৈছিল keynote to the constitution সংবিধানৰ মূল ভাষণ বুলি উল্লেখ কৰিছিল স্যাৰ পণ্ডিত ঠাকুৰ দাস ভাৰ্গৱে কৈছিল a most precious part of the constitution it is the soul of the constitution it is the key to the constitution অর্থাৎ ঠাকুৰ দাস ভাৰ্গৱে কৈছে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা হ'ল এটি মূল্যৱান অংশ এই সংবিধানৰ আত্মা এই সংবিধানৰ চাবিকাঠি পণ্ডিত জৱাহৰলাল নেহৰুৰ উক্তিটো এই ক্ষেত্ৰত আমি উল্লেখ কৰিব পাৰোঁ তেওঁ কৈছে while emphasizing the goals and objectives of the preamble তেওঁ কি বুলি কৈছে it is a firm resolution and a solid promise যে গতিকে preamble-ৰ লক্ষ্য আৰু উদ্দেশ্যৰ ক্ষেত্ৰত কৈছে যে ই হলে দৃঢ় সংকল্প আৰু এটা কঠিন প্ৰতিশ্ৰুতি ইয়াৰ পিছত ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ক্ষেত্ৰত মুখ্যতঃ আমি দুটামান কথা মনত ৰাখিব পাৰোঁ এটো যে আমাৰ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো বিশেষতঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱনাটো যেনেধৰণে আৰম্ভ হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ প্ৰস্তাৱনা উই দ্য পিপল বুলি আৰম্ভ হৈছিল আৰু আমাৰ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো উই দ্য পিপল অফ ইণ্ডিয়া বুলি আৰম্ভ হৈছিল আৰু আমাৰ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ লগতে গোটেই সংবিধানখন ডিজাইন আৰু ডেকোৰেশ্যন কৰিছিল এজন অতি বিখ্যাত পেইণ্টাৰ তেওঁ আছিল বিহৰ ৰামা নোহৰ সিনহা জব্বলপুৰৰ বিহৰ ৰামা নোহৰ সিনহা ঠিক তেনেকৈ সংবিধানৰ যিখন হাতে লিখা সংবিধান যিখন সেইখন 1950 চনৰ 24 জানুৱাৰীত সহি হৈছিল আৰু সংবিধান সভা 284 জন সদস্য ইয়াত স্বাক্ষৰ কৰিছিল আৰু ইয়াৰ ভিতৰত 15 গৰাকী আছিল মহিলা সদস্য আৰু সেই সংবিধানখন ইয়াৰ ঠিক দুদিন পিছত অৰ্থাৎ 1950 চনৰ 26 জানুৱাৰীৰ পৰা অলপ কথা আমি কথাটো জানো
আৰু এটা উল্লেখযোগ্য বিষয় যেটো আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ অনুৰাগী পাঠকেও জানিব লাগে হেতু হল ফৰাচী বিপ্লৱৰ যেটো মূল স্লোগান আছিল এই স্লোগানটো দ্য কনসেপ্ট অফ লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি আৰু অৰ্থাৎ স্বতন্ত্ৰতা সমতা আৰু ভাতৃত্ববোধৰ যি ধাৰণা সেই ধাৰণাটো আমাৰ সংবিধানৰ প্ৰস্তাৱনাটোত গ্ৰহণ কৰা হৈছিল আৰু সেই ভাৱ বা সেই ধাৰণা ফৰাচী বিপ্লৱৰ ধাৰণাৰ বা মুখ্য যেটো স্লোগান সেই স্লোগানৰ পৰা গ্ৰহণ কৰা হৈছিল আমাৰ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত কি সংশোধনী হ'ল সেই সম্পৰ্কে আমি ইতিমধ্যে আলোচনা কৰিছো হক যে ইয়াত এটা এতিয়ালৈকে মাত্ৰ এটাই সংশোধনী হৈ গৈছে এইটো হৈছে 1976 চনত 42তম সংবিধান সংশোধনীৰ মাজেৰে আৰু তাৰ জৰিয়তে দুটা আইডিয়ালছ দুটা আদৰ্শ সোশ্যালিষ্ট আৰু সেকুলাৰ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই দুটা অন্তৰ্ভুক্ত কৰা হৈছে আৰু লগতে যেটো অখণ্ডতা ইন্টিগ্ৰেশন বা ইন্টিগ্ৰিটি অফ দ্য নেশন ইন্টিগ্ৰিটি এই শব্দটো অন্তৰ্ভুক্ত হৈছে এতিয়া আমি প্ৰস্তাৱনাৰ মূল উপাদানসমূহ কি সেইখিনি আমি এবাৰ থুলমূলকৈ চাই লওঁ সংবিধানৰ উৎস অৰ্থাৎ আমাৰ সংবিধানখন আৰম্ভ হৈছে উই দ্য পিপল অফ ইণ্ডিয়া আৰু শেষ কৰা হৈছে হেয়াৰ বাই উই গিভ টু আৱাৰ সেল্ফ দিছ কনষ্টিটিউশ্যন এই বাক্যাংশৰ মাধ্যমেৰে গতিকে এই বাক্যাংশৰ মাধ্যমেৰে আৰম্ভ আৰু শেষ হোৱা কথাৰ মাজেৰে আমি গম পাওঁ যে সংবিধানৰ সকলো ক্ষমতাৰ মূল উৎস হৈছে ভাৰতৰ জনসাধাৰণ অৰ্থাৎ ভাৰতৰ জনসাধাৰণৰ পৰা কৰ্তৃত্ব লাভ কৰা হৈছে কাৰণ এই সংবিধানখন ভাৰতৰ জনসাধাৰণে নিজেই নিজৰ বাবে বনাইছে আৰু নিজে নিজতে অৰ্পণ কৰিছে তাৰ পিছত ভাৰতীয় ৰাষ্ট্ৰৰ প্ৰকৃতি অৰ্থাৎ ভাৰতবৰ্ষৰ এখন ৰাষ্ট্ৰ হিচাপে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ইয়াৰ প্ৰকৃতি কি হ'ব সেই সম্পৰ্কেও আমি ভাৰতবৰ্ষৰ সংবিধানখনৰ প্ৰস্তাৱনাত আমি গম পাব পাৰো কাৰণ ই কি আদৰ্শ গ্ৰহণ কৰিছে ই ভাৰতক সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বুলি ঘোষণা কৰিছে অৰ্থাৎ ভাৰত ৰাষ্ট্ৰৰ প্ৰকৃতি হ'ব সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য ইয়াত উদ্দেশ্য কেইটামান উদ্দেশ্য উল্লেখ কৰিছে যেটো ইয়াৰ আমি পৰৱৰ্তী যে আমাৰ ভিডিঅ' হ'ব তাত বিশদভাৱে আমি আলোচনা কৰিম সেই উদ্দেশ্যকেইটা হৈছে ন্যায় স্বাধীনতা সমতা ভাতৃত্ববোধ ঐক্য আৰু জাতীয় অখণ্ডতা গতিকে সংবিধানখনৰ উদ্দেশ্য হ'ল ভৱিষ্যতে গোটেই ভাৰতবৰ্ষত আমি কি প্ৰতিস্থাপন কৰিব বিচাৰিছো তাৰ মূল উদ্দেশ্যই হ'ল ন্যায় স্বাধীনতা সমতা ভাতৃত্ববোধ ঐক্য আৰু অখণ্ডতা জাতীয় অখণ্ডতা আৰু আমি জানো যে সংবিধান গ্ৰহণ কৰা তাৰিখটো যেটো আমাৰ সংবিধানৰ প্ৰস্তাৱনাতেই উল্লেখ আছে সেইটো হ'ল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সেইকাৰণে 26 নৱেম্বৰ তাৰিখটো গোটেই ভাৰতবৰ্ষতে সংবিধান দিৱস হিচাপে পালন কৰা হয় আৰু ইয়াৰ ঠিক পিছত অৰ্থাৎ 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন গোটেই দেশখনৰ বাবে বলবৎ কৰা হয় গোটেই ইয়াৰ পৰৱৰ্তী পৰ্যায়ত সংবিধানৰ আদৰ্শ আৰু সংবিধানৰ উদ্দেশ্যৰ ওপৰত আমি এটি ভিডিঅ' প্ৰস্তুত কৰি সংবিধানখনৰ প্ৰকৃতি আৰু আদৰ্শৰ ওপৰত বহুলভাৱে আলোচনা কৰিম বুলি আমি ঠিৰাং কৰিছোঁ গতিকে ছাত্ৰ ছাত্ৰীসকলে এই চেনেলটো পলিটিকেল সায়েন্স মেড যে এই চেনেলটো তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'ব যাতে পৰৱৰ্তী দৰকাৰী ভিডিঅ'সমূহ তেওঁলোকে শুনিব পাৰে আৰু বিভিন্ন বিষয়সমূহ
বিশ্লেষণবোৰ তেওঁলোকে পাব পাৰে। ধন্যবাদ।